সত্যহিত এইচএছ পৰীক্ষাত উজ্বলিল বাক্সাৰ বৰমাৰ ছানৰাইজ একাডেমী সাফল্য অৰ্জন কৰা দেখা গৈছে। কলা আৰু বিজ্ঞান শাখাত ভাল ফল শিক্ষানুষ্ঠানে কলা শাখাত প্ৰথম আৰু বিজ্ঞান শাখাত তৃতীয় স্থানেৰে শীৰ্ষত বাক্সা। ছানৰাইজ একাডেমীৰ ফলাফলত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো 100% উত্তীৰ্ণৰ হাৰ দেখা গৈছে ছানৰাইজ একাডেমীত। ফলাফলক লৈ সুখী শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলো। সুবৰ্ণ পাঠক আমাৰ ছানৰাইজ একাডেমীত গৈ উপস্থিত হৈছিল। বৰমাত এই প্ৰতিবেদন দেখুৱাইছো। হয়, বাক্সা জিলাৰ যিগৰাকী শিক্ষা বিষয়া জেহেৰুল ইছলাম আৰু জেহেৰুল ইছলামৰ প্ৰচেষ্টাত ইতিমধ্যে কলা শাখাত বাক্সা জিলা প্ৰথম স্থান দখল কৰাৰ উপৰি তামুলপুৰ জিলাই বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিছে আৰু বাক্সা জিলাই বিজ্ঞান শাখাত তৃতীয় স্থান ইতিমধ্যে দখল কৰিছে। আৰু এই মুহূৰ্তত যিহেতু মই বাক্সাৰ বৰমাৰ এখন ব্যক্তিগত আছো ছানৰাইজ একাডেমীত, আৰু ছানৰাইজ একাডেমীটো এইবাৰ কিন্তু কলা শাখা আৰু বিজ্ঞান শাখাত 100% ইয়াত উত্তীৰ্ণ হৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই বিদ্যালয় কৰ্তৃপক্ষই যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফল দেখিবলৈ সক্ষম হৈছে তেখেতসকলক অভিনন্দন স্বৰূপে একোখনকৈ গামোচা দি বিপুল সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যিহেতু মই বিদ্যালয়ত উপস্থিত আছোঁ আৰু প্ৰথমতে তপনে দেখুৱাইছে, চাওক এইসকল ভাল ফলাফল দেখিবলৈ সক্ষম হয় অভিনন্দন স্বৰূপে তেখেতসকলে একোখনকৈ গামোচা দি এনেধৰণে বিপুল যি সম্বৰ্ধনা এই সম্বৰ্ধনা জনাইছে। কাৰণ তেখেতসকলে জীৱনৰ যি ভৱিষ্যতৰ যি আদিবাদ এইখন শিক্ষানুষ্ঠানতে লৈছে আৰু ভৱিষ্যতৰ আদিবাদ লৈ আজি বিজ্ঞান শাখা আৰু কলা শাখাত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। মোৰ লগত যিহেতু ছাত্ৰী আছে মই কিছু জানিব খুজিম। কি ক'বা আজি তোমালোকক আজি অভিনন্দন, কি ক'বা কেনেকুৱা লাগিছে এই মুহূৰ্তত? খুবেই ভাল লাগিছে। ৰিজাল্ট কেনেকুৱা কৰিছা তুমি? মই 90.4% আছে। খুব ভাল লাগিছে, ভালেই লাগিছে। কি সুন্দৰ 94% লৈ এনেধৰণে উত্তীৰ্ণ হৈছে এগৰাকী ছাত্ৰী। আৰু মোৰ সৈতে যিহেতু আন ছাত্ৰ আছে মই জানিব খুজিম, কি ক'বা আজি ভাল ফল দেখুৱাইছা, স্কুল কৰ্তৃপক্ষই গামোচাৰে আজি অভিনন্দন দিছে তোমালোকক, কি ক'বা এই মুহূৰ্তত? মই বহুত সুখী হৈছোঁ মই মোৰ সফলতাৰ বিষয়ত, আৰু মই এই বিজ্ঞান শাখাৰ পৰা মই এই সফলতাটো লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই গোটেই মোৰ সফলতাৰ ক্ৰেডিট মোৰ শিক্ষকসকলক আৰু মোৰ ঘৰৰ পৰিয়ালৰ সপৰিয়ালক দিম। আৰু কোনো টিউশ্যন নলোৱাকৈ, বাহিৰা কোনো টিউশ্যন নলোৱাকৈ কেৱল শিক্ষকবিলাকৰ গাইডেন্স আৰু ছাপৰ্টৰ কাৰণে মই আজি সেইবলৈ লাভ হৈছোঁ। আজি অভিনন্দন পাইছা, ফুলাম গামোচা পাইছা, কেনেকুৱা লাগিছে এই মুহূৰ্তত? চ' মোৰ ভালে লাগিছে। আৰু ময়ো ভবা নাছিলোঁ মানে ইমান সেইটো ভাল হ'ব বুলি, হ'লেও নিজৰ বিশ্বাস আছিল আৰু মোৰ ভাল লাগিছে। বাছ বেছি কৃতিত্ব দিবা আচলতে মোৰ ক্ৰেডিট ক'ব গ'লে মোৰ কাৰণ মোৰ মেট্ৰিকত 89% আছিল। চ' এতে পঢ়ি কেনে মই বিনা কোনো টিউশ্যন নোলোৱাকৈ যিহেতু মই এইখিনি লাভ কৰিবলৈ সক্ষম হৈছোঁ, তো মই শিক্ষকবিলাকৰ শিক্ষা আৰু গাইডেন্স সেইটোক মই ছাপৰ্ট দিম। কাৰণ যদি সেইখিনি নহ'লাকৈ মোৰ ইমান এই হ'ব নোৱাৰে। কি হোৱাৰ সপোন আছে আপোনাৰ? কিবা ভৱিষ্যত সপোন এটা আছে তোমাৰ? মোৰ এনে সপোন মই ডিফেন্স লাইনত মই যাব বিচাৰোঁ আৰু এটাৰ কাৰণে মই সেইটোৰ ফালে ট্ৰাই কৰিম আৰু সেইভাগে মোৰ জীৱনটো লৈ যাব ট্ৰাই কৰিম। চাওক, ই বহুত সপোন যি বুকুত যি বান্ধি বিদ্যালয়লৈ আহে আৰু বিদ্যালয়লৈ আহি যি ভৱিষ্যতৰ যি আদিপাঠ ল'লে, আদিপাঠ লোৱাৰ পিছত হায়াৰ ছেকেণ্ডেৰী যি চূড়ান্ত যি পৰীক্ষা তেনেধৰণে ভাল ফলাফল দেখিব কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে বহু সপোন আছে এই ছাত্ৰ ছাত্ৰী কেইগৰাকী। মোৰ লগত যদি স্কুল কৰ্তৃপক্ষ জানিম, কি ক'ব? 100% উত্তীৰ্ণ হৈছে স্কুলত, আজি অভিনন্দন দিছে ছাত্ৰ ছাত্ৰীসকলক, এই মুহূৰ্তত কেনেধৰণৰ প্ৰতিক্ৰিয়া? ভাল লাগিছে। আমাৰ বিগত 3 বছৰ ধৰি আমি চেষ্টা কৰি আছোঁ ইয়াতে, আৰু ধাৰাবাহিকভাৱে আমি বিশেষ ৰিজাল্ট দিবলৈ সক্ষম হৈছোঁ। আৰু এইবাৰ আমাৰ এই বিদ্যালয়ৰ পৰা 96% লৈ মাছুম পাঠকে অতি ভাল সক্ষম হৈছে। এই ক্ষেত্ৰত আমাৰ টিচাৰ কৰ্তৃপক্ষ অতি সুখী আৰু ভৱিষ্যতলৈ আমি এনেধৰণে ৰিজাল্ট আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। কৃতিত্ব প্ৰকৃততে এই কৃতিত্ব গাৰ্জেন, টিচাৰ আৰু ষ্টুডেণ্ট এই তিনিওজন মিলিয়েই আমাৰ এজন ছাত্ৰ ছাত্ৰীৰ ভাল ৰিজাল্ট হয়। গতিকে মই আমাৰ টিচাৰ্ছখিনিক ধন্যবাদ জনাৰ লগতে সেই বিশেষ গাৰ্জেনসকলক, অভিভাৱকসকলক আমি কৃতিত্ব জনাম যে ল'ৰা ছোৱালীবিলাকক সঠিক পথেৰে আগবঢ়াই লৈ যায় আজি এই ৰিজাল্টৰ ফালে উপনীত কৰিবলৈ সক্ষম হৈছে। মই যিহেতু বিদ্যাৰ মন্দিৰত উপস্থিত আছোঁ, ইয়াত ছানৰাইজ একাডেমীত উপস্থিত আছোঁ, মোৰ লগত দাদা আছে, মই কিছু জানিব খুজিম। কি ক'ব দাদা? এটা ভাল ফলাফল। অত্যন্ত সুখী আৰু আনন্দিত, আৰু আমি প্ৰতিজ্ঞাবদ্ধ আগত সময়ছোৱাত ছানৰাইজ একাডেমীৰ এই কৃতিত্ব আৰু এই ফলাফল উইদাউট এনি কাইণ্ড অফ টিউশ্যন। That's our promise to all the people of this locality. Thank you very much.
হয় চাওক সকলোকে অভিনন্দন জ্ঞাপন কৰিছে মোলৈ আন এগৰাকী আছে দাদা কি ক'ব আজি গামোচাৰে অভিনন্দন ছাত্ৰ ছাত্ৰীগৰাকী এই মুহূৰ্তত কি প্ৰতিক্ৰিয়া ধন্যবাদ আজি আমি নথৈ আনন্দিত কাৰণ আমি আমাৰ প্ৰচেষ্টা শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰচেষ্টা আমাৰ কাৰ্যকৰ্তা এনেকুৱা ৰিজাল্ট এটা পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ অনুষ্ঠানৰ এটাই মটো সেইটো হ'ল টিউশ্যনবিহীন গুণগত শিক্ষা প্ৰদান আজি 2006 চনত আমাৰ অনুষ্ঠানটো প্ৰতিষ্ঠিত কিন্তু আমি কাৰ্যভাৰ ল'লোঁ 2023 চনৰ পৰা অনুষ্ঠানটো পৰিচালনাৰ দায়িত্ব ল'লোঁ তাৰ পৰা আমাৰ কোনো এজন ষ্টুডেণ্টে টিউশ্যনবিহীনভাৱে ইয়াত এনেকুৱা ধৰণৰ ৰিজাল্ট এটা আহিছে আৰু ভাবোঁ আমাৰ স্থান থাকিলৈ তেতিয়াহ'লে আমাৰ টপ 10ৰ ভিতৰত মাছুম পাঠকৰ ৰিজাল্ট এটা আহিলৈ গতিকে আমি নথৈ আনন্দিত ধন্যবাদ হয় নৱনীতা মই দেখুৱাই আছোঁ পোনপটীয়াভাৱে 5,000 দৰ্শকসকলক চাওক